আপোনালোকেও মোৰ নিচিনা কেক আৰু আইচক্ৰীম দুয়োটাই খাই ভাল পায় নেকি? আজি বনাও হওক ন' গিল্ট আইচক্ৰীম কেক উইথ ভাদিলাল আইচক্ৰীম। তাৰ কাৰণে মই এটা ড্ৰেগন ফ্ৰুট আৰু অলপ ড্ৰাই কিৱি সৰুকৈ কাটি লৈছোঁ। আপোনালোকে কিন্তু যিকোনো ধৰণৰ ফল মূলৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া 2 পেকেট ডাইজেষ্টিক বিস্কিট গ্ৰাইণ্ড কৰি লগতে মেল্টেড বাটাৰ এড কৰি এটা বেছ বনাই লৈছোঁ। আৰু এটা বউলত প্লাষ্টিকৰ ৰেপ লগাই বিস্কুটৰ বেছটো চাৰিওফালে লগাই লৈছোঁ। এতিয়া কি দিম জানেনে? মোৰ ফেভৰেট ভাদিলাল গৰমেট নেচাৰেল কেচৰ পিষ্টা আইচক্ৰীম। এতিয়া আইচক্ৰীমৰ এটা স্কুপ দি ফাৰ্ষ্টত লেয়াৰটো বনাই ল'লোঁ। তাৰ ওপৰত কাটি ৰখা ফ্ৰুটছখিনিও দি আকৌ আইচক্ৰীমেৰে লেয়াৰ এটা দি ফিলিংটো কমপ্লিট কৰিলোঁ। তাৰ পৰা এয়াৰ সোমাব নোৱাৰাকে ওপৰত ৰেপ আপ কৰি ল'লোঁ। এইটো যাব এতিয়া ফ্ৰিজত ফৰ 6 to 7 আৱাৰ্ছৰ কাৰণে। ছাচ এ লং টাইম। এতিয়া কমপ্লিটলি ছেট হৈ যোৱাৰ পাছত বউলটোৰ পৰা উলিয়াই ওপৰত চকলেট গানাছ দি দিলোঁ। বউলটোৰ পৰা উলিয়াওঁতে ভাগি যাব পাৰে বুলি ভয় এটা লাগিছিল, কিন্তু চাওক ফাইনেলি কি ধুনীয়া লাগিছে। খাবলৈও কিন্তু কিছু ধুনীয়া হৈছিল।